নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো শেষলৈকে চাব তো মোৰ গেটআপটো চাই কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন গেটআপটো চাই ক'ত যাম বুলি ভাবিছে আপোনালোকে এবাৰ কমেণ্ট কৰকচোন মোৰ লগত আছে জেঠাই মা পূজা আমি যাব ওলাইছোঁ মহাপালনাম ঘাটলৈ এয়া আমি বাছৰ কাৰণে ৱেইট কৰি আছোঁ এয়া আমাৰ আহি বাছখনত ওলাইহি এয়াই হৈছে গুৰুজনাৰ দ্বিতীয় বৈকুণ্ঠ ধাম
পবিত্ৰ সনাতন ধৰ্ম এক হৰিনাম ইয়াৰ এক সুকীয়া তাৎপৰ্য আছে যদিও কোনোবাসকলে কয় যে সত্ৰ আছে হয় মাজুলীত বিভিন্ন ঠাইত আছে কিন্তু ৰংবন বশিষ্ঠৰ সুকীয়া আছে এই ক্ষেত্ৰত বৈকুণ্ঠৰ পৰম ধৰ্ম এখন হৰিনাম ধৰ্ম বৈকুণ্ঠৰ গুৰু ধামৰ পৰা কৃষ্ণ বৰদোৱা হিচাপে জু হৰি মাৰ কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তেওঁ আহি অসম ভূমিত হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল এই হৰিনাম ধৰ্ম বৈকুণ্ঠৰ সম্পদ ৫৫০ বছৰৰ পিছত আচাৰ্য ইলাৰাম ভাগৱতৰে একশৰণ ভাগৱতী সমাজৰ নামাকৰণতে এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু ১৩ দিনতে ১২টা পালন কীৰ্তন হৈছিল আৰু সেই কীৰ্তন সংযোগ হৈছিল আৰু একশৰণ ভাগৱতী সমাজৰ মূল তাত্বিক ঘোৰামালা আৰু ভাওনা এই হ'ল সাধন বস্তু আৰু সেই তেলাৰে একান্ত সাধক আচাৰ্য গেহেশ্বৰ বৰালতা লালুগুটিৰ পৰা আহি ইয়াত এই থানখনৰ নিশ্চিতভাৱে ক'ব লাগিব যে বিভিন্ন সত্ৰসমূহৰ লগতে ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত ভাগৱতী সমাজৰ
ভিৰটো দেখি আপোনালোকে কি অনুভৱ কৰিছে? এয়া হৈছে ভাত খাবলৈ যোৱা ভিৰ। ফাইনেলি ভাত খাবলৈ টিকেটটো পালোঁ বাৰু। বইল খানা হ'লেও টেষ্টি বহুত ভাল লাগিলে খাই।